ভগৱানে যেতিয়া মানুহক সৃষ্টি কৰিছিল তেতিয়া কোনো ধৰণৰ ধৰ্ম বা কোনো ধৰণৰ আমাক হেৰি দিয়া নাছিল মানে তুমি হিন্দু তুমি মুছলমান তেনেকুৱা কোনো ধৰণৰ আমাক মানে জন্মতে আমাক পঠাই দিয়া নাছিল আমি যেতিয়া ইয়াতে পাইছিলোঁ মুছলমান ল'ৰাটোৱে বুলিয়ে কান্দিছে আৰু আমিও বুলিয়ে কান্দিছোঁ কালক্ৰমত কৰি আমি কি হ'লো মানুহ জাতিকে চবকে এটা বিভাজন কৰি ল'ব আমি কিছুমানক মুছলমান বুলি ক'লো কিছুমানক হিন্দু বুলি ক'লো কিছুমানক খ্ৰীষ্টিয়ান বুলি ক'লো আৰু তাৰে মাজতে বহুতো ধৰ্মৰ সৃষ্টি আমাৰ হিন্দু ধৰ্মৰ মাজতে কিছুমানে আৰু শৈৱ শক্তিক বিশ্বাস কৰে কিছুমানে আৰু কি কয় বিষ্ণু পূজা কৰে কিছুমানে বা বলি বিধান মানে কিন্তু মই বলি বিধানটো এনেকুৱা এটা কথা যে মানুহে নিজৰ সন্তুষ্টিৰ কাৰণে বলি বিধান দিয়াটো জানো উচিত তুমি কি মানুহে নিজৰ সন্তুষ্টৰ কাৰণে বলি বিধান দিয়াটো উচিত নাই গতিকে আজি বৰ্তমান যুগত আমি হয় অসমৰ মানুহবিলাকে কয় যে আমি বহুত আধুনিকৰণৰ বা আমি পৃথিৱীখনে বহুত দ্ৰুতগতিত আগবাঢ়িছোঁ কিন্তু আমি দ্ৰুতগতিত ক'ত আগবাঢ়িছোঁ আমিতো আধুনিক হ'ব পৰা নাই আমি সেই এতিয়াও অন্ধবিশ্বাসৰ মাজতে আবদ্ধ হৈ আছোঁ আমি এতিয়াও যিবিলাক ডাইনী হত্যা আছে আজিও জাতিভেদ কথা আছে এইবিলাকতো চলিয়ে আছে আমি আধুনিক হৈছোঁ আজি আমি নিজৰ সন্তুষ্টিৰ বাবে আমি মূৰ্তি পূজা কৰিছোঁ আমি মানুহে মানুহক মাৰিছোঁ আমি জানো আধুনিকতাৰ সংজ্ঞা আধুনিকতাৰ জানো সংজ্ঞা এই যে তুমি মানুহক হত্যা কৰা তুমি মানুহক ভেদাভেদ কৰা আমি মানুহৰ এটাই ধৰ্মসংখ্যা হৈছে মানৱীয় ইয়াত কোনো হিন্দু মুছলমান শিখ নাই কাৰণ যেতিয়া আপুনি বিপদত পৰিব তেতিয়া 10জন মানুহে যদি কাম দিছে তুমি অলপ ইয়াৰ বিষয়ে বহলাই কোৱা মই এই বিশেষ ক'ব লগা নাই মই মানে কথাটো কৈছো যিটো বস্তু ধৰ্মৰ অৰ্থটো হৈছে ধাৰণ কৰা মানে হৈছে আপুনি হিন্দু হওক মুছলমান হওক খ্ৰীষ্টিয়ান হওক ঈশাই হওক বা জৈনজিম হওক আপুনি যদি ভালটো গ্ৰহণ কৰিব পাৰে ভালটো যদি ধাৰণ কৰিব পাৰে এইটোৱে হৈছে ধৰ্ম গতিকে আমি ধৰ্মৰ দিশত আমি বৰ্তমান যুৱচাম হিচাপে এটাই মই ধৰ্ম নিবিচাৰোঁ মোক বিজ্ঞান লাগে বিজ্ঞানৰ যুক্তি বিজ্ঞান সদায় মই বিজ্ঞানৰ সূত্ৰ মই ল'ব বিচাৰোঁ আমি কিন্তু সেই সময়ত কোৱা নাই যে ভগৱান আছে আল্লাহ আছে গড আছে আমি কৈছো কোনোবা এটা ঐশ্বৰিক প্ৰকৃতিয়ে মোৰ কাৰণে ঐশ্বৰিক শক্তি এটা আছে আৰু প্ৰকৃতি এটা হৈছে মোৰ নিজৰ মা দেউতাই মোৰ ভগৱান প্ৰকৃতিয়ে মোৰ ভগৱান আমাৰ মা দেউতাই জন্ম দিছে আমাৰ মা দেউতাৰ ওপৰত বহুখিনি কৰণীয় আছে আমি সেইখিনি যদি কৰ্তব্য পালন কৰিব পাৰোঁ তেতিয়াহে আমি এজন নিজক প্ৰকৃত মানুহ হিচাপে গঢ় ল'ব পাৰিম আৰু যদি আমি যদি কাৰোবাক বিপদৰ সময়ত সহায় কৰিব পাৰিছোঁ তেতিয়া আমি প্ৰকৃত মানৱীয়তাৰ পৰিচয় দেখাইছোঁ মানে মই ধৰ্মত আছোঁ আৰু যেতিয়া আমি এজন বিপদত পৰা মানুহ সহায় নকৰোঁ তেতিয়া আপুনি হিন্দু হওক মুছলমান হওক খ্ৰীষ্টান হওক যিয়ে হওক আপুনি ধৰ্মত নাই তুমি 10 টকা মন্দিৰত দিয়াতকৈ সেই 10 টকা যাই তুমি ৰাস্তাত বহি থাকোঁতে ভিক্ষাৰী এটাক দান কৰা আৰু বেছি পুণ্য হ'ব ভিক্ষাৰী এটাই তোমাক ক'ব না ভাইটি হ'ব পিছত ভালকৈ থাকিব পাৰিবি কিন্তু যদি বাই বাই এতিয়া দেখিছে খাদ্য এই খাই পান টেংকি যাব আবার দুবার পিছত অষ্টবিয়া আহিব মানুহ একেবাৰে যা লৈ যাব পিন্ধে যাব গা ধুব তাৰপিছত খানা খাব এইটো ৰাস্তা আপুনি এতিয়া ক'ত যায় এতিয়া মই চাহ খাব যাম আৰু ওপৰত যাম খানা খাব আপুনি মন্দিৰতে থাকে দিয়ক মন্দিৰত কাম কৰোঁ আপোনাৰ ঘৰ ক'ত ঘৰ বিশ্বনাথ চাৰিআলি তেজপুৰ বাবু আপোনাৰ ল'ৰা ছোৱালী কোনোবা ঘৰৰ নাই বাবু বিয়া নহ'লে বিয়া নকৰিলে আপুনি নহ'ল আপুনি ইয়াত কেইবছৰৰ পৰা টকা পইচা নাই আছিলে 3 বছৰ হ'ল 3 বছৰ হ'ল গুৱাহাটী আছিলো
কাম কৰিছিল গুৱাহাটীত এতিয়া ইয়াতে থাকে ইয়াতে কাম চাম কৰে কাম কৰো নোৱাৰো শুনা নাপায় আপোনাৰ মোক বচি নাপাম কলা আছে নে বগা আছে বাবু নাই ইয়াতে আপুনি কোনো নাই মোক কি কয় বাবু মই যাব বিচাৰো যাব নোৱাৰো বৰবুদ্ধ বাবা পাঁচ এই বামুণটোক কৈছে ঐ পাগল পাগল এইটো 20 টকা লওক আজিতো কিয় এইটো আপুনি 20 টকা লওক মৰিব ওলাইছ হেই আমি নাই নেকি তোৰ খাবলৈ দিবলৈ এনে থাকি এনে খাই এনে কাম কৰ বামুণটোক কৈছে মোক আছো আজিকালি নাই এনেকা ভগৱান অলপ চাহ চাহ খাই ভোক খাব যাওঁ আপুনি পুৱা কিবা খালে নে এতিয়া পুৱাতে চাহ খাইছো ইয়াতে মন্দিৰত দিয়ে নে ভালকে খোৱা খাদ্য ভাত দিয়ে ভাত কি সাজ দিয়ে চাহ দালি ভাত ভাজি এইটা 11টার পিছতে পাই যাব চাহ খাই মই উঠি যাওঁ ভোক খাবলৈ ৰাতিতে কি খাওঁ এই চেলাড ৰুটি আপুনি আগতে বিশ্বনাথ চাৰিআলি আছিল তাৰপিছত বিশ্বনাথ চাৰিআলিৰ পিছত গুৱাহাটীত থাকিলে গুৱাহাটীৰ পৰা এতিয়া ইয়াতে আহিছে আপোনাৰ ঘৰত এতিয়া কোনোবা আছেনে কাম বিচাৰিব কৈছিলো ঘৰত কাম কৰিলো কলেজে কৰি অফিচৰ কাম মই বিচাৰি দিওঁ এইয়া আচল কথা এই নথকাৰ কাৰণে চাকৰি নাপালো আপোনাৰ বিশ্বনাথ চাৰিআলি মই অকলে আহিছো আছেনে আপোনাৰ ঘৰত কোনোবা আছেনে নাই নাই বাবু মই ইয়াত নাথাকিলে বাবু ইয়াত নাথাকিলে মই ঘৰতে থাকিলে খালো নাখালো আপুনি পঢ়িছিল নে স্কুলত গৈছিল নে পঢ়িও নাপালো এই গুৱাহাটী চাকৰি অফিচত নাপালো আপুনি কিমানলৈকে পঢ়িছিল মানলৈকে ইয়াতে এতিয়া থাকিব আৰু মাইকে মৰি গ'ল দেউতা মৰি গ'ল আপোনাৰ ভাই ভণ্টি কোনো নাছিল নাপালো আপোনাৰ ভাই ভণ্টি কোনো নাছিল আপুনি অকল নাই অকল আপুনি সৰু থাকোতে আছিলে আজি 5 বছৰ মান হ'ল ককাইদেউ বোৱাৰী মাৰা গৈছে চিৰঞ্জি থাকোতে আপুনি সৰু থাকোতে মাৰা গৈছিল নেকি সৰু মানে ইয়াত 10 বছৰ উমেৰত হয় নেকি দিয়ক একো নহয় দিয়ক ইয়াতে থাকিব লাগিব আৰু ভগৱান আশীৰ্বাদ কৰি আছে ভগৱান পিলাই আছে ভগৱান চলাই আছে এইয়া ভগৱান ভগৱান বাবু আশীৰ্বাদ আপুনি আমাৰ আশীৰ্বাদ আধুনিক ভাৰত আধুনিক মানৱীয়তা য'ত মানুহে মানুহক চিনি নাপায় মানুহে মানুহৰ নিমিত্তে এষাৰ কথা নাভাবে এই আমাৰ আধুনিক যন্ত্ৰ মানৱ